তুমি এটা অকল পানী বটলটো লৈ গৈ থাকিব পাৰিবা। এয়া গৈ আছো নীল আইলেণ্ড। মই মোৰ টোপোলাটো লৈছোঁ, টোপোলাটো আকৌ ল'বই লাগিব নহয়। পানীখিনি যে উফ কি চাফা, ৰাতিপুৱা সঁচাকৈ বহুত ধুনীয়া বতাহ হৈ থাকে দেই। আবেলি টাইমত ভাল নালাগে ন, আবেলি ৰ'দটো একদম পুৰা ধুনীয়া। এইটো মোৰ টোপোলা 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 সেইখন আমাৰ নাও ৰেডি হৈ আছে। নাও এবাৰ একেখন নে আহাখনে নেকি? তেনে মানে একেটাত কোম্পানী, একেখন নাও নহ'ব। এইফালে গুচি যাওঁ, ফটোখন মাৰিছোঁ। लॉबस्टर खाबा? लॉबस्टर मसाला, चिली लॉबस्टर, लॉबस्टर तो बाकी है। जितना भी मीट रहेगा सारा ओपन करके बना के देंगे। देखने में ऐसा ही रहेगा ना? अच्छा। हाँ इसी तरह रहेगा। ये बनाने के बाद इसका जो शेल रहेगा रेड हो जाएगा, इसका अंदर का जितना मीट रहेगा सारा अलग डिश में देंगे। लॉबस्टर दे दीजिए। लॉबस्टर मसाला करने की रोटी के साथ भी खा सकते हैं। खाना बोलने से तो चिली लॉबस्टर, नहीं तो बटर गार्लिक लॉबस्टर। अगर मसाला रोटी के साथ राइस के साथ खाना बोलने से इसका पूरा निकाल देंगे, निकाल के अलग डिश में सर देखने में अच्छा नहीं लगेगा। हाँ, बनने के बाद अच्छा रहेगा सर, रेड कलर रहेगा। नहीं ऐसा नहीं रहेगा ना? नहीं ये सब नहीं रहेगा। इसका अंदर का जितना मीट रहेगा अलग डिश में रखेंगे और ये शो के लिए रखेंगे इसे। शो के लिए रहेगा। और दूसरा क्या बोला? दूसरा नहीं तो क्या बोला? चिली लॉबस्टर जैसे चिली चिकन होता है उसी तरह भी होगा, और बटर गार्लिक प्रॉन जैसा होता है बटर गार्लिक लॉबस्टर भी होगा। हाँ कौन सा आपके लिए आप ঠিক ঠাক আৰু লবস্টাৰ মিক্স। লবষ্টাৰ নহয়, অকল চিকেন। মই লবষ্টাৰ নাখাওঁ, এইবিলাক একোৱে নাই খোৱা মই। সাগৰীয় সব বস্তু, খাইছে মানে মই সাগৰৰ মাছ বহুত বেয়া পাওঁ, টেষ্ট নাই। আৰু মানে ইয়াত ইমান খানাবোৰ ইমান ঠিক নহয়। ভাল ভাল হোটেলবোৰত ভালেই, নীল আইলেণ্ডৰ এইবিলাকতকৈ দামবোৰ অলপমান কম, সেইটোৱে আৰু। এতিয়া আমি ডাঙৰ কাহিনী ইয়া ডাঙৰ কাহিনী এটা হ'ল। মই ভাবিলোঁ লবষ্টাৰ এইটো খাই, মই ভাবিছোঁ এইটো খোৱা নাই কেলে, ইয়াত বনাই দি দিলে। তাৰ ভিতৰৰ এইটো দেখুৱাবলৈ কাৰণে, ফটোৰ কাৰণে এইটো দিছে, মানে ইয়াৰ পৰা যে এইটো প্ৰুফ আৰু ইয়াৰ পৰা বনাই দিছে বুলি। মইনো কি জানো। আমি পানী বটল লৈছোঁ। ইয়াত মানে হাফ লিটাৰ আৰু 1 লিটাৰ বটল নাপায়, ইয়াত অকল 2 লিটাৰ। কিছুমানত ইয়াত হোটেলবোৰত আমি থকা হোটেলবোৰত 100 টকা লয়, আৰু আমি ফেৰীত কিনিছিলোঁ তাত 50 টকা, আৰু নীল আইলেণ্ডত এতিয়া লৈছোঁ ইয়াতো 50 টকা। কিছুমান জেগাত 100 টকা, বাকী 50 টকা। কিছুমান জেগাত মানে দামবোৰ অলপ বেছি। নীল আইলেণ্ডত প্ৰত্যেক বস্তুৰে অকণমান দাম কম, সেইবিলাকত দামবোৰ অলপ বেছি, কাৰণ তাত মানুহো বেছি যায় আৰু বহুত ডাঙৰ এৰিয়া, সেইটো কাৰণে চাগে। ইয়াত পানী বটল এইটো লৈছোঁ 50, আৰু লেছ কিনোতেও আমাৰ তাত যদি 10 টকা, ইয়াত মানে 15 টকা, 5 টকা বেছি। চব বস্তুৰে কিছুমানৰ 5 টকা, ডাঙৰ বস্তুবোৰত 10 টকা, তেনেকুৱা। আৰু কিছুমান বস্তু চবৰে তেনেকুৱা প্ৰাইচবোৰ ইয়াৰ। প্ৰত্যেকখন বিচৰ কাষতে চেঞ্জিং ৰুম আছে, পে' কৰিব লাগে 20 ৰুপিজ, আৰু চাৱাৰ থাকে প্ৰত্যেকখন বিচতে থাকে। হেভলকত গৈছিলোঁ তাতো আছে, এয়া নীল আইলেণ্ডত আহিছোঁ তাতো আছে। সুবিধাবোৰ ভাল, বহুত ধুনীয়া হয়। লেডিছৰ কাৰণে, জেণ্টছৰ কাৰণে বেলেগ বেলেগ ৰুম। আৰু খালি গোৱা নিচিনা নহয় আৰু, বিচৰ কাষতে যেনেকৈ খাবলৈ ৰেষ্টুৰেণ্টবোৰ থাকে, ইয়াত তেনেকুৱা নহয়। ইয়াত মানে একদম তেনেকৈ এলাউ নকৰে নেকি, ইয়াত ছাইডত আছে, একদম বিচৰ কাষত নাই। আমি আহিছোঁ এনেকুৱা আৰু, ৰেষ্টুৰেণ্টবোৰ ঠিক ঠাক, ইমানো ভাল নহয়, খানাবোৰ ইমান টেষ্টি নহয়, মানে সোৱাদ নহয় আমাৰ তাৰ নিচিনা ক'তনো হ'ব। চিকেনবোৰ খালেও মানে চিকেন খোৱা নিচিনা নালাগে, আৰু ভেজবোৰতো একদমেই ভাল নালাগে। এতিয়া খাম কি, সেইকাৰণে চিকেন খাইছোঁ আৰু নেমু চেমু চেপি পেলাই দাইল চাইল খাইছোঁ, কাৰণ এনি টাইম চিকেন মটন এইবোৰ খাই থাকিলে পেট চেটবোৰ বেয়া হৈ যায় ন। আমাৰ যিহেতু বহুত ঘূৰি থকা হৈছে, টাইম টেবুলবোৰ মানে বহুত নিমিলা হৈছে, টাইমিংবোৰ ভাত খোৱা। কেতিয়াবা 4টা বজাত খাইছোঁ, তো মোৰতো গেছৰ প্ৰব্লেম আছে, সেইটো কাৰণে। আৰু এতিয়া আহিছোঁ নীল আইলেণ্ডত, আপোনালোকক দেখুৱাম গোটেইখিনি।
বিচখন সেইখন আমি ইয়াত খাই আছোঁ বহুত ধুনীয়া হয় গোটেই ভিডিঅ'টো কৰি আপোনালোকক দেখুৱাম বাৰু বহুত ধুনীয়া বতাহ মানে হেভলকতো গ'লোঁ পৰ্ট ব্লেয়াৰতো গ'লোঁ কিন্তু নীল আইলেণ্ডত মানে সাংঘাতিক ধুনীয়া বহিবৰ কাৰণে বিচৰ কাষত বহুত ধুনীয়া এৰিয়া আছে আৰু এনেকৈ ত্ৰিপাল 100 টকা লয় ইয়াত দেখিছে ত্ৰিপালবোৰ ল'ব পাৰি অলপ সময় ইয়াতে টাইম স্পেণ্ড কৰিব পাৰি ইয়াত এনেকৈ বাচ্চা থাকিলেতো বহুত বেছি সুবিধা হয় এনেকৈ ত্ৰিপালবোৰ দিয়ে 100 টকা লয় আপুনি যিমান সময় বহো বুলি ভাবে বহিব পাৰে আৰু এনেকৈ চেয়াৰো আছে বহিব পাৰে ঘৰখন মানে আমি যেনেকৈ গা চা ধুইছিলোঁ হেভলকত বহুত ডাঙৰ হয় ন এৰিয়াটো আৰু বহুত ডাঙৰ সেইকাৰণে আচলতে দামবোৰো বেছি হয় কাৰণ তাত মানুহবোৰো বেছি থাকে সেইকাৰণে বস্তুৰ দামো বহুত বেছি নকমায় তাত ইয়াত বিচখন ইয়াত দেখিছে মানুহ ইমান নাই আৰু গা ধুবলৈ কাৰণে বহুত দূৰত যাব লাগিব পানীখিনি ইয়াত নাই বহিবৰ কাৰণে বহুত ধুনীয়া পৰিৱেশটো চাবলৈ আচলতে বহুত ধুনীয়া গা ধোৱাটো পিছৰ কথা আইলেণ্ডৰ কাষত থাকি সেই সাগৰৰ পাৰত বহি সেই মজাটো লোৱাটো এটা বেলেগ আৰু বেকগ্ৰাউণ্ড মিউজিক আমাৰ ধুনুৱে দি আছে মোৰ কোনো দৰকাৰ নপৰে বেকগ্ৰাউণ্ড মিউজিক দিয়াৰ তাই দিয়ে থাকে ধুনীয়াকৈ গছৰ তলত মানুহবোৰ বহি আছে ইমান ধুনীয়া বতাহ মানে ৰ'দ যদিও ইমান কিন্তু গাত লগা নাই বহুত ধুনীয়া বতাহ মাৰি আছে আৰু আমাৰ ইয়াত খাই আছে ৰেষ্টুৰেণ্টবোৰত এয়া ৰেষ্টুৰেণ্টবোৰ বহুত আছে সেইফালেও আছে আমি এইখনতে খাইছোঁ হেমন্ত ৰেষ্টুৰেণ্ট এইখন হৈছে নেচাৰেল বিচ নীল আইলেণ্ডত আছে আৰু এইখনতে ফটোশ্বুটবোৰ কৰে আপোনালোকে চাগে দেখিছে নীল আইলেণ্ড গুগলত চাৰ্চ কৰিলে এই বস্তুটো দেখা পাবই এইটো দেখিছেনে শিলৰ কেনেকুৱা ধুনীয়া লাগে ফটোশ্বুট কৰিলে এই বস্তুটো ফটোশ্বুট কৰিলে আচলতে বহুত ধুনীয়া দেখায় কাৰণ নেচাৰেল হয় বিচখন আৰু ইয়াতে ফটোশ্বুট বহুতে কৰি আছে আমিও কৰিম বুলি ভাবিছোঁ ফটোশ্বুট ঠিক নহয় মানে এটা চিন ৰাখিবৰ কাৰণে কাৰণ মানে মোবাইলত ফটো উঠা আৰু তেওঁলোকে ফটো মৰা সিহঁতে জানে ন লোকেশ্যনবোৰ ক'ত ক'ত ফটো উঠিলে ভাল হয় সেইকাৰণে বোলো দুখনমান উঠি লওঁ বেছি নুঠোঁ কাৰণ বহুত বেছি গৰম ইয়াত ছাঁ জেগা বুলিবলৈ নায়েই মানে বেলেগ বিচবোৰত কি হয় ন গছ চছবোৰ থাকে ইয়াত মানে তেনেকুৱা একোৱেই নাই বহুত গৰম মানে থাকিব নোৱাৰে ছোৱালী লৈ যে একেবাৰে অসম্ভৱ আৰু এইখিনিতে ৰখি আছোঁ এইখিনিতে মানে ছাঁ শিলটোৰ পৰা ছাঁটো পৰে সেইকাৰণে এইকণতে আছোঁ আৰু ফটোশ্বুটবোৰ কৰি আছে আমি ৰখি ৰখি চাই আছোঁ আমাকো দুখনমান মাৰি দিবলৈ কৈছোঁ সৌটো সেইখিনি পালেগৈ পোৱালি গৰমতে আমনি কৰিছে ইয়াৰ পৰা আৰু হোটেল যাম আৰু হোটেলত গৈ ৰেষ্ট কৰিম আৰু ভাগৰ লাগিছে আৰু ইমান দীঘলীয়া ট্ৰিপ ভাল লাগিছে লোকেশ্যনটো এনেই বহুত ধুনীয়া হয় গৰমটোৰ কাৰণে আচলতে সেই মনটো যোৱা নাই আৰু সেইকেইদিন মানে ফুৰি ফুৰি ভাগৰুৱা হৈ গৈছোঁ যে সেইকাৰণে আজি আৰু মানে একদম ৰেহাই নকৰে আৰু Wow! Oh. Mas. Eso mas? হাঁহি আনা পুলো নীল আইলেণ্ডৰ এইখন হৈছে নেচাৰেল বিচ এইখন বিচত এনেদৰে উঠি যাব লাগে বহুত দূৰ নহয় কিন্তু অলপ দূৰ যাব লাগে এনেদৰে উঠি যাব লাগে এফালেও যাব পালে আমি আহি গ'লোঁ তললৈ সানসেট পইণ্ট সানসেট পইণ্ট লক্ষ্মণপুৰ 1
আমি আগত যোৱাটো লক্ষ্মণপুৰ 2 সেইটো নেচাৰেল কোৰেল আছিলে সানসেট পইণ্টত সানসেট চাবৰ বাবে আহি আছোঁ আমাক গাড়ীয়ে য'ত নমাই দিয়ে তাৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ আমি এনেদৰে খোজকাঢ়ি যাব লাগিব তালৈকে যিহেতু গাড়ী ইয়াত আহিবলৈ এলাউ নিদিয়ে যিখিনি প্ৰাইভেট গাড়ী আৰু VIP গাড়ী সেইবোৰহে আচলতে আহিব পাৰে সেইখিনি গাড়ী ইয়াত আহিব দিয়ে চাগে মানে অহা দেখিছোঁ বাকী গাড়ী ইয়াত অহা দেখা নাই আমিও তেনেকৈ আমাকো তেনেকৈ নমাই দিছে আৰু চবেই তেনেকৈ খোজকাঢ়িয়ে যাব লাগিব অকণমান ছোৱালীক লৈ পেলাই দিগদাৰ হৈছে যিহেতু প্ৰায় 1.5 কিলোমিটাৰ বেছি হ'লেও কম নহয় সিমান দূৰ খোজকাঢ়িবলগীয়া হৈছে আমি তেন্তে গৈ পাই পেলাই আপোনালোকক গোটেই বিচৰ কাষৰ গোটেই এৰিয়াটো দেখুৱাম কেনেকুৱা হয় ইয়াতো একেই সিস্টেম প্ৰত্যেকখন বিচৰ কাষতে এনেদৰে ত্ৰিপাল পোৱা যায় 100 টকা লয় আৰু যিহেতু ছোৱালী শুই গ'ল এনেদৰে শুৱাই দিছোঁ তাইক মোৰ টুপিটোকে দি পেলাই ধুনীয়া ত্ৰিপাল দিয়ে তাতে অকণমান বহি পেলাই ৰেষ্টটো ল'ম যিহেতু আমি 6টা বজালৈকে ইয়াত থাকিম সানসেট চাবৰ বাবে আহিছোঁ যিহেতু থাকিম আৰু মানুহ চাওক কিমান বহুত বেছি ভাল লাগে এই বিচখনৰ কাষত বহি আৰু প্ৰায় 1.5 ঘণ্টা আমি এইখন বিচৰ কাষত বহিলোঁ বহুত ধুনীয়া লাগিলে তাৰ পৰা আমি যাম ৰুমলৈ নীল আইলেণ্ডৰ গোটেইখিনি চালোঁ আৰু আপোনালোককো দেখুৱালোঁ আপোনালোকে চাই কেনে পালে জনাবলৈ নাপাহৰিব অকণমান ভিডিঅ'বোৰ দিয়া দেৰি হৈছে যিহেতু মই এডিটিং কৰিবৰ কাৰণে ইমান টাইম নাপাওঁ আৰু যিহেতু মোৰ এক্সামো আছে মই যিহেতু MA কৰি আছোঁ সেইবাবে লাহে লাহে ভিডিঅ'বোৰ আপলোড কৰি আছোঁ আপোনালোকে চাব বুলি আশা থাকিল আৰু আন্দামানৰ গোটেই জাৰ্ণিটো আপোনালোকক দেখুৱালোঁ যিহেতু হেভলগ নীল আইলেণ্ড গোটেইখিনি আপোনালোকক দেখুৱালোঁ আপোনালোকে যদি আহে তেন্তে আহিব পাৰিব বহুত ধুনীয়া হয় সিজন যেহেতু শেষ হৈছে আৰু এতিয়া আপোনালোকে নেক্সট ইয়াৰ গ'লে যাব পাৰে বহুত ধুনীয়া হয় গোটেইখিনি আপোনালোকক দেখুৱাই দিছোঁ দেখিছে এইখন বিচ সানসেট পইণ্ট কিমান ধুনীয়া হয় আৰু ওচৰৰ পৰা চাওকচোন কিমান ধুনীয়া লাগিব চাই নিজে চালে কিমান ধুনীয়া হ'ব ফটোতে ইমান ধুনীয়া লাগিছে আৰু ওচৰৰ পৰাটো বহুত বেছি ধুনীয়া হয় ইয়াত মানুহ সেইকাৰণে আচলতে বহুত আহে আৰু বহুত বেছি ধুনীয়া বতাহ মাৰি থাকে বহিবৰ কাৰণেও ধুনীয়া সুবিধা থাকে সবে চাহু খাব দিয়ে মানে ইয়াত চাহ তেনেকৈ লৈ আহে কাৰোবাৰ মন গ'লে চাহু খাব পাৰে বহুত ধুনীয়া হয় আৰু ইয়াতে আমি অকণমান সময় জিৰালোঁ তাৰপাছতে আমি যিহেতু ৰুমলৈ যাম আৰু চাবলৈ তেনেকৈ নাই আমি কাইলৈ আৰু ঘৰলৈ যাম আৰু কাইলৈ ঘৰলৈ মানে কাইলৈ আমি কলকাতাতে ৰাতি থাকিম নেক্সট ডে আমি যোৰহাট যাম আপোনালোকক গোটেইখিনি দেখুৱালোঁ আপোনালোকে খালি মোৰ ভিডিঅ'বোৰ চাই থাকিব আৰু এইটো ভিডিঅ'ৰ সম্পূৰ্ণকৈ শেষলৈকে চাব তেতিয়া আৰু বেছি ভাল লাগিব যিহেতু ভিডিঅ'টো সম্পূৰ্ণ কৰিলে গোটেই বস্তুখিনি দেখা পোৱা যায় স্কিপ নকৰি শেষলৈকে চাব সাগৰৰ ঢৌটো ইমান ধুনীয়া মোক কমেণ্টত জনাবলৈ নাপাহৰিব দেখুৱাইছোঁ লাহে লাহে সূৰ্যটো মাৰ গৈছে আৰু এই সানসেটটো চাবলৈকে মানুহ আহে সঁচাই বহুত ধুনীয়া বহুত মনোমোহা দৃশ্য আচলতে চাব লাগে মানুহ চাওক ইমান মানুহ 6টা বাজি গৈছে মানুহ যোৱা নাই 6:30লৈকে মানুহবোৰ ইয়াতে থাকে ইয়াত অকল একো নাই অকল সানসেট চাবৰ কাৰণে আহে এইটো পইণ্টটোৰ নামেই সানসেট পইণ্ট ৰিজৰ্টখনৰ ৰাতিৰ পৰিৱেশটো দেখাইছোঁ কি মজা ৰ'বা বাহ দেতা গ'ল গা ধুবলৈ চাওক না কি ধুনীয়া হয় ৰিজৰ্টখন নীল আইলেণ্ডত আহিলে আহিব এইখন একুৱাছ ৰিজৰ্ট হা পানীটো বহুত গৰম
দ আছে আকৌ মই ডুবি যাম तो waste your time अब सुन लो तुम मेरी बात कहाँ ढूंढोगे इस शहर में क्लब तुम आधी रात বাই বাই লীলা যাওঁ আৰু बिकॉज एक प्रोडक्ट है उसमें जामबिल करके নীল আইলেণ্ডৰ পৰা যিহেতু আকৌ পৰ্ট ব্লেয়াৰলৈ আহিব লাগিব জাহাজতে তাৰ ভিতৰতে ছোৱালীয়ে ফ্ৰেণ্ডক লগ পালে আৰু দেউতাকক উৎপাত হেৰুৱাই থাকে মানে তাইক অকল খোজ কঢ়াই থাকিব লাগে জাহাজৰ ভিতৰতে দেউতাকৰ কাম সেইটোৱে হৈছে আৰু শান্তি নিদিলে মানে গোটেই জাহাজখনত আৰু ফাইনেলি আমি আহি পাই গ'লোহি ৰুম এখন হৈছে আমাৰ বিচনা যিহেতু পৰ্ট ব্লেয়াৰত প্ৰথম ৰুমটো অকণমান সৰু দিছিলে এবাৰ আহোঁতে থকা ৰুমটো বহুত ধুনীয়া দিছে দেখিছে ইমান ধুনীয়াকৈ সজাই থৈছে বিচনাখন শুবলৈ মন যোৱা নাই বিচনাখন খিচিবলৈ আচলতে একদমেই মন যোৱা নাই সেইকাৰণে বোলো অকণমান ভিডিঅ' কৰি ৰাখি থওঁ আপোনালোককো দেখুৱাওঁ ইমান ধুনীয়াকৈ টাৱেলেৰে হাৰ্ট চেপত দুটা হাঁহ বনাই থৈছে দেখিছেনে ইমান ধুনীয়া হয় আৰু গোটেই ৰুমটো বহুত ধুনীয়া আচলতে আৰু তাৰ খানাবোৰো বহুত ধুনীয়া দেখিছে আপোনালোকক দেখুৱাইছিলোঁ এখন হোটেল আচলতে ৰিফ আটলাণ্টিছ হয় পৰ্ট ব্লেয়াৰ একেখন হোটেলতে আমি যাওঁতেও আছিলোঁ এতিয়া আহোঁতেও ইয়াতে ৰাতি থাকিম তাৰপাছতে নেক্সট ডে কলকাতাত যাম তাৰপাছত কলকাতাৰ আমি কোনখন হোটেলত থাকিম সেইখিনি আপোনালোকক এটা বেলেগ ব্লগত দেখুৱাম যিহেতু বহুত বেছি ডাঙৰ হৈ গৈছে দীঘল হৈ গৈছে ব্লগটো সেইকাৰণে নেক্সট এটা ভিডিঅ' বনাম মই সেইটো কেতিয়া আপলোড কৰোঁ নাজানো যিহেতু কৈছোঁৱে মোৰ এক্সামো আহি আছে তথাপিও আপোনালোকক যে দেখুৱাবলৈ মন যায় সেই ভিডিঅ'বোৰ সেইকাৰণে আপোনালোকক দেখুৱালোঁ শেষত ভিডিঅ'বোৰ কেনেকুৱা হৈছে চাই জনাবলৈ নাপাহৰিব যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ